প্ৰথমতে লিখি ল'ব সাপ্তাহিক সভা, তাৰপিছত ইফালে লিখিব সভাৰ স্থান, মই লিখি লৈছোঁ সভাৰ স্থান ৰিয়া দাসৰ বাসগৃহত, তাৰপিছত তাৰিখ, বাৰ, সময়, সভাৰ সংখ্যা। তো লিখি ল'ব। লিখাৰ পিছত ইয়াত লিখিব কাৰ্যসূচী। কাৰ্যসূচীত লিখিব 1 নম্বৰ প্ৰাৰ্থনা, 2 নম্বৰ উপস্থিত আৰু পৰিচয়, 3 নম্বৰ সভানেত্ৰীৰ আসন গ্ৰহণ, 4 নম্বৰ পূৰ্ব সভাৰ প্ৰতিবেদন পাঠ ও আলোচনা, 5 নম্বৰ সঞ্চয়, 6 নম্বৰ অন্যান্য। তাৰপিছত লিখিব সভাত সংগ্ৰহ হোৱা সঞ্চয়ৰ পৰিমাণ 200 টকা, মানে এজনত যদি 20 টকাকৈ হয় 10 গৰাকীৰ 200 টকা, বা আপোনালোকৰ যিমান হয়। সভাত আদায় দিয়া ঋণৰ পৰিমাণ এইখিনি নাই, লিখা নাই। মূলধন নাই, সুদৰ টকা দিয়া নাই, মুঠ অনুমোদন কি হ'ব 200 টকাই হ'ব। পিছত 1 নম্বৰ প্ৰস্তাৱ। 1 নম্বৰ প্ৰস্তাৱত লিখিব অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতেৰে আজিৰ সভা আৰম্ভ কৰা হয়। আজিৰ হ'ব, আজিৰ ৰটো মই লিখিবলৈ পাহৰিলোঁ, আজিৰ হ'ব। তো আজিৰ সভা আৰম্ভ কৰা হয়। তাৰপিছত 2 নম্বৰ প্ৰস্তাৱত লিখিব আজিৰ সভাত সকলো সদস্য উপস্থিত থাকি নিজৰ নিজৰ পৰিচয়সমূহ দাঙি ধৰে। 3 নম্বৰ লিখিব আজিৰ সভাত অস্থায়ী সভানেত্ৰী হিচাপে ৰিয়া দাসে সভাৰ সভানেত্ৰীৰ আসন গ্ৰহণ কৰি কাৰ্যসূচী চলাই নিয়ে। 4 নম্বৰ প্ৰস্তাৱত লিখিব আজিৰ সভাত সভানেত্ৰীয়ে ঋণ লোৱাৰ কথা বুজাইছে, মানে যিটো বুজাইছে আপোনালোকৰ যিটো হ'ব সেইটোৱে লিখিব। আপোনালোকৰ ঋণ ল'বও পাৰে, কোনোবা ঋণ বিচাৰিছে সেইটোও লিখিব পাৰে, আপোনালোকৰ যিটো প্ৰব্লেম হ'ব সেইটোৱে লিখিব। তাৰপিছত আপোনালোকৰ 5 নম্বৰ প্ৰস্তাৱত লিখিব আজিৰ সভাত সকলো সদস্যাই সাপ্তাহিক সঞ্চয় 200 টকা স্থায়ী সভানেত্ৰীৰ কি লিখিব আজিৰ সভাত সকলো সদস্যাই সাপ্তাহিক সঞ্চয় 200 টকা স্থায়ী সভানেত্ৰীৰ হাতত জমা দিয়ে। 6 নম্বৰত লিখিব আজিৰ সভাত স্থায়ী সভানেত্ৰীয়ে অহা সভা পঞ্চমী বৰ্মনৰ বাসগৃহত হ'ব বুলি জনায়। আৰু শেষত সকলো সদস্যাই ৰাষ্ট্ৰীয় সংগীত গাই সভা ভংগ কৰে। তাৰপিছত লিখিব ইয়াত সভাত উপস্থিত সকলো সদস্যাৰ চহী কৰাই ল'ব ইয়াত। তাৰপিছত এইখিনিত কি কৰাব সভানেত্ৰীৰ চহী আৰু সম্পাদিকাৰ চহী কৰাই ল'ব। আশা কৰোঁ মোৰ ভিডিঅ'টো ভাল লাগিছে। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।